নগাঁও জিলাৰ বহমপুৰৰ 1 নম্বৰ খুগৰ গাঁৱৰ জৰ্ণিত বৃহৎ বৈদ্য হস্তীৰ জাকৰ অৱস্থান। বহুকেইটা পোৱালীসহ প্ৰায় 40-50 জনীয়া বৈদ্য হস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত হৈ পৰিছে এতিয়া ৰাইজসকল। কৃষিকাৰ্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয় কৃষকসকল। বন বিভাগক শীঘ্ৰেই জাৰণিখনৰ পৰা হাতীৰ জাকটো খেদি পঠিয়াবলৈ আহ্বান জনাইছে শংকিত কৃষক ৰাইজে। সম্প্ৰতি উৎকণ্ঠিত ৰাইজে হাতীৰ জাকটো চাবলৈ ভিৰ কৰিছেহি 1 নম্বৰ ঘুগৰ গাঁৱৰ জাৰণিৰ সমীপত। হাতী ওলাইছে আপোনালোকৰ কিমান হাতী ওলাইছে? 30-40টা মান ওলাইছে। কিবা অনিষ্ট কৰিছে নাই? অনিষ্ট মানে গাঁৱত সোমাইছে, তেওঁলোকে কঁঠাল-চঠালবোৰ ভাঙিছে। কঁঠালৰ হেৰিয়াত মানুহৰ ঘৰ-চৰ অনিষ্ট কৰিছে। ঘৰ ভাঙিছে নেকি কিদিনত? হয়, এই বাগানত কালি। কেইটা ঘৰ ভাঙিছে? সঠিকটো গম পোৱা নাইকিয়া, আমি সেইফালে যাব পৰা নাইকিয়া। হয়, এতিয়া হাতী কি কল খাইছে আৰু? কঁঠাল ইয়াতে গোমধান কৰিছিলে, গোমধানখিনি অনিষ্ট কৰিছে। ক'ৰ পৰা আহিছে হাতী জাকটো? পাহাৰৰ পৰা নামি আহিছে। পাহাৰৰ পৰা নামি প্ৰতি বছৰে নামে নেকি? প্ৰত্যেক বছৰে নামি আহে, খাদ্যৰ খাবৰ কাৰণে তেওঁলোক নামি আহে। বহমপুৰৰ পৰা বৰুণ জ্যোতি নেওগৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।